হেল্ল' এভৰিৱান, সকলোৱে ভালে আছেনে? আৰু আজি মই মৰ্ণিং উঠি পেলাই আৰু এইটো মৰ্ণিঙৰ ভিডিঅ' হয়, ৰুটি বনালোঁ। তাৰপিছত দুপৰীয়াৰ কাৰণে এই যে বুটৰ দালি বইল হ'বলৈ দিছোঁ। আৰু এই যে শুকান মাছ, ৰঙালাওৰ পাত, নহৰু আৰু শুকান জলকীয়া যে চাটনি বনাম। প্ৰথমতে মই এইখিনি গোটেইখিনি ভাজি লৈছোঁ। প্ৰথমতে ৰঙালাওৰ পাতখিনি দিছোঁ ফ্ৰাই কৰিম। আৰু ইপিনে মই শুকান মাছ আৰু শুকান জলকীয়া, নহৰু গোটেইখিনি ভাজি লৈছোঁ। ধুনীয়াকৈ ভাজি ল'ব লাগে। বহুত টেষ্টি হয় খাবলৈ, এনেকৈ আপোনালোকেও খাব। এই যে গোটেইখিনি ফ্ৰাই হৈ গৈছে মোৰ, ৰঙালাওখিনিও ভালকৈ ফ্ৰাই হৈ গ'ল। ইয়াত মই অকণমান হালধি আৰু নিমখ দি দিছোঁ। আৰু আজি খাম আমি বগৰী আৰু বিলাহীৰ টক। আৰু এইফালে দেখিছেনে কচুৰ পাত, সৰু সৰু কচুৰ পাত, কেমেৰাত বাৰু ডাঙৰ দেখিছে। আৰু কণ বিলাহী, কচু আৰু কণ বিলাহী পাত আজি আমি খাম। আৰু এইফালে বুটৰ দালিখিনি বইল হৈ গ'ল। আৰু এইফালে চম্বাৰ দিছোঁ। আৰু বুটৰ দালি বেছি পাতলকৈ খালে বেয়া লাগে বাৰু, এনেকৈ খাবচোন, ভাল লাগে। আৰু ইয়াত মই নহৰু, পিঁয়াজ গোটেইখিনি দিছোঁ, শুকান জলকীয়া। আৰু আজি এইফালে বহাই দিলোঁ বগৰী আৰু বিলাহীৰ টক। নিমখ দিলোঁ প্ৰথমতে। তাৰপিছত বহুত ভাল লাগে, আপোনালোকেও খাবচোন। আৰু এই বতৰত টক খাবলৈ বহুত ভাল লাগে। এইবাৰ মই হালধি দিলোঁ, জিৰা গুড়ি দিছোঁ। এনেকৈ মই প্ৰথমতে ভাজি লৈছোঁ ভালকৈ। মানে শুকান বতৰত, এই বতৰত টক খাবলৈ বহুত টেষ্টি হয়। আৰু টক খোৱাৰো বতৰ হয়। বগৰী, বিলাহী গোটেইখিনি আছে ঘৰতে, সেইকাৰণে বনাই ল'লোঁ। গুড় দি দিছোঁ। আৰু এইফালে মোৰ হৈ গ'ল আজিৰ বগৰী টক। কিছুমানে চাটনি বুলিও কয়, আমি বাৰু টক কওঁ। আৰু এইফালে মই খোৱাৰ কাৰণে এতিয়া ৰেডি কৰিলোঁ থালি। এইফালে চাটনি, আলু ভাজি, কচু শাক ভাজি, এইফালে মিক্সাৰ ভাজি, বিলাহী